Hello everyone, welcome back to my YouTube channel. আজি আমি কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে মেথমেটিক্সৰ আহি যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম। সো ভিডিঅ'টো খুবেই দৰকাৰী, ভালদৰে চাই লোৱা। তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ 2 মাৰ্কছৰ কাৰণে ফাৰ্ষ্ট দিয়া আছে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰা। সেকেণ্ডতে দিয়া আছে কেইটামান এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু তাৰ 30তম পদটো উলিয়াব দিছে। নেক্সট দুটা বিন্দু দিয়া আছে, তাৰ এক অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা দিয়া আছে। তাৰপিছত ABC এটা ত্ৰিভুজ দিয়া আছে, অন্তকোণ তাৰ এইটো দেখুৱাব দিছে। নেক্সট মান উলিয়াব দিছে। তাৰপিছত প্ৰমাণ কৰিব দিছে সেইটো। তাৰপিছত দিয়া আছে এটা বাকচত 5টা ৰঙা, 8টা বগা আৰু 4টা সেউজীয়া মাৰ্বল আছে। তেন্তে বাকচটোৰ পৰা যাদৃচ্ছিকভাৱে এটা মাৰ্বল উলিয়াই আনিলে মাৰ্বলটো বগা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। সো এইকেইটা আছিল 2 মাৰ্কছৰ কুৱেশ্যন। নেক্সট আমাৰ 3 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে দিয়া আছে এটা বহুপদৰ দিয়া আছে, তাৰ আটাইতকৈ শূন্য উলিওৱা দিয়া আছে, আটাইকেইটা শূন্য উলিয়াব দিছে আৰু ইয়াৰ দুটা শূন্য দিয়া আছে √2 আৰু -√2। নেক্সট এখন আয়তাকাৰ বাগিচাৰ দীৰ্ঘ প্ৰস্থতকৈ 8 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 32 মিটাৰ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গঠন কৰি বাগিচাখনৰ দিশ আৰু প্ৰস্থ উলিয়াব দিছে। নেক্সট দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূল নিৰ্ণয় কৰিব দিছে। এনেদৰে দিয়া আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180, সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ, সংখ্যা দুটা নিৰ্ণয় কৰা। তাৰপাছত দিয়া আছে 5ৰে বিভাজ্য প্ৰথম 40টা যোগাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা। তাৰপিছত দুটা ত্ৰিভুজ দিয়া আছে আৰু সিহঁতৰ কালি দিয়া আছে। ইয়াৰ EFৰ দিয়া আছে 15.4 চেণ্টিমিটাৰ। তেন্তে BCৰ দৈৰ্ঘ্য উলিওৱা। তাৰপিছত দিয়া আছে প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতি বৰ্গৰ 4 গুণৰ সমান, এইটো প্ৰমাণ কৰিব দিছে। নেক্সট 3টা বিন্দু দিয়া আছে, এই 3টা বিন্দু একেৰেখীয় বুলি কোৱা আছে, তেন্তে কেৰ মান নিৰ্ণয় কৰা। তাৰপিছত দিয়া আছে 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা সমকোণ কৰে। গৌণ বৃত্তখণ্ডৰ কালি উলিওৱা। পাইৰ মান দিয়া আছে 3.14। অথবা দিয়া আছে কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 3.5 চেণ্টিমিটাৰ যুক্ত এটা বৃত্তৰ OACB এটা চক। যদি OD সমান 2 চেণ্টিমিটাৰ, তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। আৰু ইয়াৰ এইকেইটা আছিল আমাৰ 3 নম্বৰ কুৱেশ্যন। সো এতিয়া আমি 4 মাৰ্কছৰ কাৰণে প্ৰশ্ন আলোচনা কৰিম। সো 4 মাৰ্কছৰ ফাৰ্ষ্ট কুৱেশ্যন, কোনো এটা ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি মেচ কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই সেই ছাত্ৰাবাসটোত 20 দিন খাদ্য খায়, তেন্তে তেওঁ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰই যদি 26 দিন খাদ্য খায়, তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম কি উলিওৱা। এইটো তাৰপিছত নেক্সট ইয়াৰ দিয়া আছে, দিয়া আছে ৰৈখিক সমীকৰণৰ ৰূপান্তৰ কৰি সমাধান কৰা। এই দুইযোৰ ৰৈখিক সমীকৰণ দিছে আৰু তাৰ ৰূপান্তৰ কৰি সমাধান কৰিবি। 6x + 3y = 6xy। নেক্সট দিয়া আছে নেক্সট সমীকৰণটো 2x + 4y = 5xy। তাৰপিছত নেক্সট কুৱেশ্যন এটা দিয়া আছে, প্ৰমাণ কৰা যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। দিয়া আছে কেমেৰাটোত আহিছে। অ'কে, নেক্সট কুৱেশ্যন দিয়া আছে ত্ৰিভুজ ABCৰ AD
পাৰপেণ্ডিকুলাৰ BC প্ৰমাণ কৰা যে AB স্কুৱেৰ প্লাছ CD স্কুৱেৰ ইকুৱেল টু BD স্কুৱেৰ প্লাছ AC স্কুৱেৰ নেক্সট কুৱেশ্যন দিয়া আছে 1.5 মিটাৰ ওখ এগৰাকী পৰ্যবেক্ষক এটা স্তম্ভৰ পৰা 28.5 মিটাৰ আঁতৰত আছে তেওঁৰ চকুত স্তম্ভটোৰ উঠন কোণ 45 ডিগ্ৰী হ'লে স্তম্ভটোৰ উচ্চতা কিমান নেক্সট কুৱেশ্যন দিয়া আছে এটা বৃত্তক ABCD চতুৰ্ভুজৰ চাৰিওটা বাহুৱে স্পৰ্শ কৰিছে প্ৰমাণ কৰা যে AB প্লাছ CD ইকুৱেল AD প্লাছ BC এইটো প্ৰমাণ কৰিব লাগে নেক্সট কুৱেশ্যন এটা অৰ বুলি দিয়া আছে অথবা বুলি প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কিমান সো নেক্সট কুৱেশ্যন দিয়া আছে BC সমান 6 সেন্টিমিটাৰ এণ্ড AB সমান 5 সেন্টিমিটাৰ আৰু কোণ এটা দিয়া আছে ABC কোণৰ মান দিয়া আছে 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকিবলৈ দিছে তাৰপিছত ইয়াৰ সাদৃশ্য হোৱাকৈ আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ 3/4 গুণ হয় নেক্সট আমি 5 মাৰ্কছ কুৱেশ্যনৰ কাৰণে আহোঁ 5 মাৰ্কছ কুৱেশ্যনৰ কাৰণে ফাৰ্ষ্ট কুৱেশ্যন 3.5 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ পুতলা এটা একে ব্যাসাৰ্ধৰ গটা অৰ্ধগোলক এটাৰ ওপৰত স্থাপন কৰোঁতে পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ পোৱা গ'ল পুতলাটোৰ মুঠ পৃষ্ঠকালি উলিওৱা এই প্ৰশ্নটোৰ পৃষ্ঠকালি উলিয়াব দিছে তাৰপিছত নেক্সট অৰ বুলি দিয়া আছে ইয়াত অৰ বুলি লিখা নাই বাট এইটো অৰ সো নেক্সট দিয়া আছে 12 সেন্টিমিটাৰ ব্যাসৰ আৰু 15 সেন্টিমিটাৰ ব্যাসৰ লম্ব বৃত্তাকৃতিৰ চুঙা আকৃতিৰ পাত্ৰ এটা আইচক্ৰীমেৰে পূৰ্ণ হৈ আছে এই আইচক্ৰীমখিনি 12 সেন্টিমিটাৰ উচ্চতাৰ আৰু 6 সেন্টিমিটাৰ ব্যাসৰ শংকু আকৃতিৰ পাত্ৰ এটাত ওপৰ ভাগলৈ অৰ্ধগোলক আকৃতিত ভৰাব লাগে আইচক্ৰীমখিনি ভৰাবলৈ কিমানটা শংকু লাগিব তাৰপাছত নেক্সট দিয়া আছে এই তালিকা ইয়াৰ মাধ্য আৰু বহুলক নিৰ্ণয় কৰা সো এইটো এনেকুৱা কুৱেশ্যন চালে তোমালোকে ভাল মাৰ্ক পাবা সো এনে ধৰণৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আগৰ পেপাৰৰ পৰা সো মই গোটেই বাকী ছাবজেক্টবোৰৰো দিম সো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ so much for watching my video